কামৰূপৰ হাজত পুনৰ ভয়ংকৰ দুৰ্ঘটনা। এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে মহতিয়ালে 6জনকৈ লোক। হাজো নলবাৰী আৰু হাজো বৰপেটা পথত তীব্ৰবেগী বাহনৰ দৌৰাত্মৰ বাবে ইটোৰ পিছত সিটোকৈ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। হাজোৰ বৰ্ণী, কুৰিহা আৰু আঠিয়াপাৰাত দুৰ্ঘটনা সংঘটিত কৰি কম বেছি পৰিমাণে আহত কৰে 6জনকৈ লোক। আহত লোককেইজনক ততালিকে উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা হুণ্ডাই ইয়ন বাহনখনৰ নম্বৰ হৈছে AS25DC1952। অৱশেষত হাজোৰ বিহদিয়াত স্থানীয় লোকে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত 4জনকৈ লোক আছিল যদিও ইয়াৰে 3জন লোক পলাই হাৰে আৰু এজনক ৰাইজে আটক কৰে। পিছত ঘটনাস্থলীত হাজো থানাৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনৰ সৈতে আটকাধীন লোকজনক উদ্ধাৰ কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বেও হাজোৰ শনিয়াদিত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল 3জনকৈ ছাত্ৰীয়ে। হাজো বৰপেটা মূল ঘাইপথটোত যথেষ্ট ঠেক হোৱাৰ বাবে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় বুলি ক্ষোভ বুজালে স্থানীয় ৰাইজে। গুৱাহাটীৰ পৰা বৰপেটালৈ মূল পথটো শীঘ্ৰেই বহল কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান স্থানীয় লোকৰ। মানে ৰাস্তাবোৰ সৰু হৈ আছে, 1 নম্বৰ কথা। আৰু আমাৰ 2 নম্বৰতে আমাৰ যিখিনি স্কুল টাইমত কোনো আমাৰ ইয়াত স্পীড ব্ৰেকাৰ নাই। মানে বাইকবোৰ মানে গাড়ী যান জঁটৰ মানে বহুত বিভিন্ন ধৰণৰ চলে, গাড়ী খুব স্পীডত চলে, সব স্পীডত চলে। সেইকাৰণে মানে ইয়াত দুৰ্ঘটনা হয়। দাদা কিছুদিন আগতে 3জনী ছাত্ৰী গাড়ী মানে প্ৰত্যেকে মানে ড্ৰাইভাৰে আজিকালি মদ খায়, ড্ৰাগছ খায়, সেইবিলাকৰ কাৰণে খোৱাৰ কাৰণে মানে হেৰি এক্সিডেণ্ট অলপ বেছি হয়। আমি সেই বুলি ভাবিছোঁ আৰু চৰকাৰক আহ্বান কৰিছোঁ আমি যে ৰাস্তাটো আমাক অতি সোনকালে আমাক যে বৰপেটা দৌলা হাল হয় ৰাস্তাটো দিয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি বহুত মানে হেৰি কৰিছোঁ আৰু আহ্বান কৰিছোঁ যে ৰাস্তাখিনিতে আমাক ক্লিয়াৰ লাগে। আমি লাগে ৰাস্তাৰ অলপ মাটি আমি এৰি দিম, আমি দিম, মোৰ ফালৰ পৰা দিম। আমাক ৰাস্তাটো অকণমান ডাঙৰ লাগে, কাৰণ যিহেতু আমাৰ ৰাস্তাৰ ওচৰত ঘৰ সদায় ওলাব লাগিব। 4টা মানুহ মাৰা বুলি মোক ফোন মাৰিলোঁ, গাড়ী এখানে 4 এখানে 4টা মানুহ মাৰিছোঁ তোলে পাৰাইছে আগুন। আমি আর আগুন ক'ত তারপর হেন্দ্র মানুষ খেতে আছে, বেলেগ গাড়ি এখন আমি আগত আছে, সেখান গাড়ি পিছত আছে গাড়ীখন। তারপর সেখান গেলে আমি সিগনেল করলো, সিগনেল করতে পাছৰ গাড়ীখনত মদগৰখন উঠাই আছে ওপৰ মোক উঠাই থাকলি সেখানে হ'ব গাড়ী। তেতিয়াই মোলাই এখন গাড়ী সেখান গাড়ী বুলি ক'লে মানুহ দুনিয়াৰ ভিৰ হৈ যাম, ভিৰ হৈ যাওঁতে তাৰপৰা ধৰিলে এটা গাড়ী চালকৰ ধৰিছে ধৰিছে এতিয়া পুলিচে লৈ গ'ল। মানুহ সঁচাকৈ মৰিছে নেকি? এতিয়া শুনামতে মৰা নাই, মইনা আঘাত হৈছে। বাঢ়ি যাই আছে, ৰাস্তাবিলাক সৰু হৈ যাই আছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।